নমস্কাৰ। আজি আমি ২ নং সোণাজুলি বৃহত্তৰ অঞ্চলৰ ৰাইজে এখন ৰাজহুৱা সভা আহ্বান কৰিবলগীয়া আছে। সভাৰ আচল উদ্দেশ্যটো হৈছে কি, এইখন আমি য'ত বৰ্তমান থিয় হৈ আছোঁ, এইটো হ'ল ২ নম্বৰ সোণাজুলি হাইস্কুলৰ এখন খেলপথাৰ কম্পাউণ্ড হয়। 1996 চনতে আমাৰ এই স্কুলখন স্থাপন হৈছিল। এই অঞ্চলত যিহেতু হাইস্কুল বুলি ক'বলৈ গ'লে ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলাগত এইটো ডিমাকুছিত এখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে আৰু উত্তৰে আছে বামজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুল। ইয়াৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুললৈও প্ৰায় 7 কিলোমিটাৰে হয়। এই বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশটো আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে আমি ৰাইজে কাঠি কামি চাচি আমি প্ৰথমতে বেচৰকাৰীভাৱে এখন স্কুল ইয়াতে পাঠদানৰ ব্যৱস্থা কৰিলোঁ। স্কুল সোণাজুলি হাইস্কুল নামেৰে নামাকৰণ কৰি, আৰু তেতিয়াৰ পৰা এই স্কুলখন আজিৰ তাৰিখলৈকে চলি আছে। কিন্তু দুখৰ বিষয়, আজি প্ৰায় 3 বছৰ হ'ল আমাৰ যিটো আগৰ খেৰী ঘৰ আছিল, 2টামান ৰুম আমি পাকাৰো বনাইছিলোঁ। এটা প্ৰজেক্ট আহিল যে এই স্কুলখন পাকাকৰণ হ'ব, ইয়াৰ ঘৰ দুৱাৰবিলাক ভালকৈ বনাব, আৰু সেই উদ্দেশ্যত লৈয়ে তেওঁলোকে ঠিকাদাৰ আমাৰ এই ঘৰটো ভাঙি দিলে। স্কুল ঘৰটো ভাঙি দিয়াৰ পিছত আমাৰ যিখিনি ল'ৰা ছোৱালী আছিল, আমি ওচৰতে যিহেতু 2 নং সোণাজুলি ME স্কুল আছে, সেই ME স্কুলৰ এটা কোঠাত আমাৰ ল'ৰা ছোৱালীখিনিক সাময়িকভাৱে আমি পাঠদানৰ ব্যৱস্থা কৰিলোঁ। কিন্তু আজি 3টা বছৰ পাৰ হৈ গ'ল, ঠিকাদাৰে কাম বন্ধ কৰিলে। আপোনালোকে দেখিছে অৰ্ধনিৰ্মীয়মান অৱস্থাত আছে, আৰু এই কামটো বন্ধ হ'বৰ আজি 2 বছৰ হ'ল। এতিয়া বৰ্তমান যিবিলাক ৰুম আছে, ৰুমবিলাকৰ তলিখন প্লাষ্টাৰ হোৱা নাই, কিন্তু ৱালবিলাক উঠিছে, অৰ্ধনিৰ্মিত হৈছে, আৰু তাৰ ভিতৰত বৰ্তমান এতিয়া বনৰীয়া হাতী থাকিলেও আমি দেখা নোপোৱা অৱস্থা হৈছে। এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা। এই জৰাজীৰ্ণ অৱস্থাত আমি আচলতে যোৱা 3টা বছৰে ল'ৰা ছোৱালীক কেনেধৰণে পাঠদান কৰাইছোঁ, এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু আজিৰ তাৰিখতো এই বিশ্বায়নৰ যুগতো যদি আমি ল'ৰা ছোৱালীক এনেধৰণে এখন বাঁহৰ ঘৰত টিঙৰ চালি এখনৰ তলত যদি এই গৰমতো পাঠদান কৰিব লাগে, তেনেহ'লে ল'ৰা ছোৱালীক তাতকৈ আৰু দুখৰ কথা নালাগে। গতিকে আমি বহুবাৰ অনুৰোধ বিনোধ কৰিলোঁ। আমি বিধানসভাৰ অধ্যক্ষ মহোদয়কো এই গোটেইখিনি কথা আমি অৱগত কৰিছোঁ। EM ডাঙৰীয়া আছে, তেওঁলোকক BTCৰ, তেওঁকো আমি কথাখিনি অৱগত কৰিছোঁ, কিন্তু ক'ৰোৰ পৰা আমি একো ধৰণৰ এতিয়ালৈকে সঁহাৰি পোৱা নাই, যাৰ বিনিময়ত স্কুলখন আজিলৈকে অৰ্ধনিৰ্মিত হৈ আছে। গতিকে আমি আশা কৰিছোঁ আজি ৰাইজে গোটেইখিনি শিক্ষা সচেতন যিখিনি নাগৰিক তেখেতসকল আহিছে, আহি পুনৰবাৰ আমি ৰাজহুৱাভাৱে কিবা কৰিব পাৰে নেকি তাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু লগতে চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু তেওঁলোকে কৈ আছে যে বিনামূলীয়া শিক্ষা ল'ৰা ছোৱালীক আমি দিব লাগে, উভয়ে শিক্ষা পাব লাগে, আৰু প্ৰকৃত শিক্ষাৰ পৰা যাতে ল'ৰা ছোৱালী বঞ্চিত নহয়, এই আটাইবোৰ কথা লক্ষ্য ৰাখি 2 নং সোণাজুলি যিখন হাইস্কুল আমাৰ পূৰ্বৰে পৰা চলি আহিছে, যিখন স্কুলৰ পৰা ষ্টেণ্ড মাৰ্ক পাইছিলে, যিখন স্কুলৰ পৰা ষ্টাৰ মাৰ্ক পাইছিলে, সেনে এখন স্কুল আজি মৰহি গৈছে। গতিকে এই মৰহি যোৱা 2 নং সোণাজুলি গাঁৱৰ কালিখলা গাঁৱৰ মধ্যস্থলত একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান, এই অনুষ্ঠানখন যাতে তেখেতসকলে মৰহি যাবলৈ নিদিয়ে, চৰকাৰী ফালৰ পৰা যাতে ইয়াৰ বাবে এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে আমি ৰাইজে একত্ৰিত হৈ আজি ৰাজহুৱা প্ৰস্তাৱ লৈছোঁ, আৰু এই প্ৰস্তাৱ আমি বিধানসভাৰ অধ্যক্ষ মহোদয়ক পুনৰ দিয়াৰ কাৰণে যোজা চলাইছোঁ। মূলতঃ আজিৰ সভাখনৰ উদ্দেশ্য এইখিনি আছিল। হয়, কওকচোন। 2 নম্বৰ সোণাজুলি উচ্চ ইংৰাজী বিদ্যালয়খন আমাৰ এই বৃহত্তৰ অঞ্চলটিৰ কালিখলা, ডিমাকুছি, বাদলাপাৰা, বামনজুলি এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ত পঢ়ে। ইয়াৰ পৰা বাকী যি উচ্চ শিক্ষাৰ বিদ্যালয় আছে, ডিমাকুছি হায়াৰ ছেকেণ্ডেৰী বা লক্ষ্মীনাথ বেজবৰুৱা ME স্কুল, ইয়াৰ পৰা যথেষ্ট দূৰ হয়। এই অঞ্চলৰ ল'ৰা ছোৱালী তালৈকে পঢ়িবলৈ যথেষ্ট কষ্ট হয়। সেইবাবে এই অঞ্চলৰ যিমানখিনি ল'ৰা ছোৱালী আছে সোণাজুলি মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িবলৈ বিচাৰে। কিন্তু দুখৰ বিষয়, বিদ্যালয়খনৰ যিটো ভৱন বা বিদ্যালয়খনৰ যিটো আন্তঃগাঁথনি ইমানেই দুৰ্বল হৈছে যে বৰ্তমান ইয়াৰে যি স্থানীয় ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোক দিশাহাৰা হৈ পৰিছে। তেওঁলোকে দূৰলৈকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যাবও নোৱাৰে, আৰু এই বিদ্যালয়খনতো আন্তঃগাঁথনিৰ অভাৱত তেওঁলোকে যি শিক্ষা পাব লাগে সেই শিক্ষা পোৱা নাই। গতিকে আমি আজি যি ৰাজহুৱা সভা আয়োজন কৰিলোঁ, বা এই ৰাজহুৱা সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ,
আমি বিধানসভাৰ অধ্যক্ষ মহোদয়ক এই বিষয়ে অৱগত কৰিম আৰু ৰাজহুৱাভাৱে তেওঁলোকক আমাৰ অধ্যক্ষ মহোদয়ক আমি আবেদন জনাম আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমাৰ বিধানসভাৰ বিধায়ক তথা অসম চৰকাৰৰ অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব। প্ৰমোদ বড়োৰ বিটিআৰৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ দুৰৱস্থা। ভেৰগাঁও 2 নং খোনাজুলিত অৱস্থিত উচ্চ মাধ্যমিক বিদ্যালয় পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী। ভোট বাংলাত পৰিণত হৈ পৰিছে এইখন বিদ্যালয়। পাঠদান কৰিবলৈ নাই শ্ৰেণীকোঠা। চৰকাৰে এফালে বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে, আনফালে শ্ৰেণীকোঠাৰ অভাৱত পাঠদান বন্ধ হৈ আছে। বৰ্তমান সময়ত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়তে এনে পৰিস্থিতিত এখন বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল পাঠদানৰ পৰা বঞ্চিত হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী জনাই থকাৰ সময়তে কিন্তু শিক্ষা বিভাগৰ পপুলা স্বৰূপ উদঙালে বিটিআৰৰ এইখন বিদ্যালয়ে। ওদালগুৰি জিলা ভেৰগাঁৱৰ বৃহত্তৰ কালিখোলা অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান 2 নং খোনাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা। বিগত কেইবা বছৰ ধৰি বিদ্যালয় গৃহ অৰ্ধ নিৰ্মিত হৈ থকাৰ ফলত বছৰৰ পাছত বছৰ ব্যাহত হৈ আহিছে বিদ্যালয়খনৰ পাঠদান। বৰ্তমান বিদ্যালয়খনৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব, যিহেতু ভোট বাংলাত পৰিণত হৈ পৰিছে। অৰ্ধ নিৰ্মিত শ্ৰেণীকোঠাসমূহত ডাঠ হাবি জংঘলেৰে ভৰি পৰিছে। ওচৰতে থকা 2 নং সোণাজুলি মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুলৰ 3টাকৈ শ্ৰেণীৰ পাঠদান চলাই থকা হৈছে, কিন্তু পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত নিতৌ ব্যাহত হৈছে পাঠদান। এফালে শিক্ষকৰ অভাৱ, আনফালে পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত এতিয়া ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ বৃহত্তৰ কালিখোলা, সোণাজুলি, ডিমাকুচি, বামুণজুলি, বাটলাপাৰা, বগৰীতল আদি গাঁৱৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ একমাত্ৰ ভৰসাস্থলী 2 নং সোণাজুলিৰ জনতা হাইস্কুল। পুৰণি গৃহ ভাঙি BTC চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰিছিল নতুন বিদ্যালয় গৃহ, কিন্তু দুৰ্ভাগ্যবশতঃ বিগত 4-5 বছৰে গৃহসমূহত অৰ্ধ নিৰ্মিত হৈ থাকিল। সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে গৃহসমূহ। ইয়াৰ বিৰূপ ফল ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। আনফালে ভোটৰ ওপৰত দানহ পৰাধী শিক্ষকৰ সমস্যাই বাৰুকৈ জুৰুলা কৰিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক। পৰ্যাপ্ত শিক্ষকৰ অভাৱত গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী। বিদ্যালয়খনৰ এনে এশএবোৰ সমস্যাৰ বিষয়ে বহুবাৰ অৱগত কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক, কিন্তু আশ্বাসতে সীমাবদ্ধ ৰজাঘৰৰ দায়বদ্ধতা। স্থানীয় ৰাইজে পুনৰবাৰ অঞ্চলটোত এক সুস্থ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বিদ্যালয়খনৰ পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।